ৰাধা কৃষ্ণৰ অমৰ প্ৰেমৰ শিতানত আজিৰ মোৰ কবিতাৰ বিষয় ৰাধাৰ প্ৰেম। ৰাধাৰ চকুত জ্বলি উঠিছিল ঈৰ্ষাৰ আবেগ, য'ত ঢল হৈ বাগৰিছিল প্ৰেমৰ টোপালবোৰ। সাংসাৰিক দায়িত্বৰ বোজাত গৰল পান কৰিও মগন হৈ আছিল বাঁহী সংগীতৰ মূৰ্ছনাত। কৃষ্ণৰ হৃদয়ত প্ৰেমৰ অট্টালিকা সাজিবলৈ ঢালি দিছিল নিজৰ লগতে জীৱন জীয়াই থকাৰ সকলো উদ্দেশ্যই। ৰাধা যে কৃষ্ণ প্ৰেমত মগন, প্ৰতি উশাহত প্ৰতি হৃদস্পন্দনত কৃষ্ণই ৰাধাৰ সতে ধেমালি কৰিছিল। ৰাধাৰ শৰীৰ মনৰ প্ৰতিটো পাতত কৃষ্ণৰ ভূষণে সজাই তুলিছিল ভুৱন ভুলোৱা ৰূপৰ আবেশ। কৃষ্ণ নামৰ আগত অলংকাৰ হৈ পৰিছিল ৰাধাৰ ছবিখনি। প্ৰেম আছিল, আবেগ আছিল, এক প্ৰতিশ্ৰুতিও আছিল। ৰাধাৰ জীৱনৰ প্ৰতিটো অধ্যায়ত কৃষ্ণৰ সহৃদয়তা আছিল, কিন্তু নাছিল মাথো সমাজে বান্ধি দিয়া সম্পৰ্কৰ বান্ধোন, পৰিচয় পত্ৰখনি। ৰাধাই হৃদয়ত বান্ধি থোৱা কৃষ্ণ প্ৰেমৰ পৰশতে সকলো পৰিহাৰ কৰিছিল। মায়াৰ পৃথিৱীখনত ভক্তিৰসত বিলীন ৰাধা বাউলী হৈ বৃন্দাবনৰ মাজে মাজে বুটলি ফুৰিছিল কৃষ্ণ মধুৰ প্ৰেমৰ জংকাৰ। দুয়ো অভিন্ন আত্মাই সামাজিক বান্ধনৰ ভেটি লিৰিকি বিদাৰি যুগমীয়া প্ৰেমৰ ৰূপ গঢ়ি তুলিছিল। ৰাধাৰ হৃদয়ৰ মন্দিৰত ধিমিক ধামাককৈ সদা জ্বলি আছিল ভগ্ন হিয়া আৰু বিষণ্ণ মনৰ চাকি গছি, যি কৃষ্ণতে বিলীন হৈ পৰিছিল।